খ্ৰাম লোডাঙৰ চেৱত ৰজাৰ ৰণনৃত্য। পৰম্পৰাগত সাজপাৰ, হাতত ঢাল তৰোৱাল। গোভা ৰজা আৰু পশ্চিম নগাঁও ৰজাৰ যুদ্ধৰ আখৰা। জাগিৰোডৰ ঐতিহাসিক গোভা আৰু পশ্চিম নগাঁও ৰাজ্যৰ সীমান্তৰ বৰপামত এয়া গোসাঁই মেলা। বহাগ বিহুৰ সময়তে অনুষ্ঠিত গোসাঁই মেলাৰ এয়া ৰাজকীয় পৰম্পৰা। দুয়োখন ৰাজ্যৰ ৰজাই নিজ নিজ পাৰিষদবৰ্গৰ সৈতে তিৱাসকলৰ যাদুৱা গোসাঁইক নামঘৰৰ পৰা কান্ধত তুলি উপস্থিত হয় মেলাথলীত। মেলাথলীত সজাই থোৱা অস্থায়ী সজাঘৰত দুয়ো ৰজাই জিৰণি লয় আৰু পাৰিষদবৰ্গৰ সৈতে এইদৰেই কৰে ৰণনৃত্য। খ্ৰাম লোডাঙৰ চেৱে চেৱে হাতত ঢাল তৰোৱাল লৈ কৰা এই প্ৰতীকী প্ৰদৰ্শন উপভোগ কৰিবলৈ সমবেত হয় বহু লোক। আমি মেলাখন ইয়াত প্ৰদৰ্শন কৰিবৰ কাৰণে আৰু পূজা কৰিবৰ কাৰণে পশ্চিম নগাঁও দেউৰজাৰ পৰা আমি দান তোলোঁ, তাৰমানে কৰ সংগ্ৰহ কৰোঁ। তেওঁলোকে ঘৰে 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 মুৰ্গী আৰু যি পাৰে আৰু চাউল তাউল চব দিয়ে। সেইখিনি নি পেলাই আমি গোভাত 4 ভাই মহাদেৱ বৃহৎ এখন থান আছে, সেই থানত পূজা কৰোঁ। পূজা কৰি পেলাই আমি তাৰ পৰা অনা মুৰ্গীবিলাকক সকলোবিলাক কণীবিলাকক চবকে আমি তাতে বলি দিওঁ। বলি দি পেলাই পাহাৰ ভৈয়ামৰ মানুহ চব একেলগতে এসাঁজ খাওঁ আৰু দেৱতাক আমি আগবঢ়াওঁ। সেইখিনিকে আমি যাদুৱা গোসাঁই প্ৰদৰ্শন কৰোঁ আৰু ৰাইজক প্ৰদৰ্শন কৰোঁ মেলা আকাৰে। পূৰ্বৰ ৰাজতন্ত্ৰ এতিয়া নাই যদিও এই পৰম্পৰা এতিয়াও এইদৰেই সজীৱ হৈ আছে গোভা ৰজা আৰু পশ্চিম নগাঁও ৰাজ্যৰ এই গোসাঁই উলিওৱা মেলাত। ৰণক্ষেত্ৰলৈ যোৱাৰ পূৰ্বে ৰজাই সৈন্য সামন্তৰে কিদৰে যুদ্ধৰ আখৰা কৰিছিল তাৰ প্ৰতীকী উপস্থাপন এয়া। ৰণৰ আখৰাৰ লগতে বিভিন্ন নৃত্য গীতৰ পৰম্পৰাৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে এইদৰে জীপাল হৈ উঠিল বৰপামৰ গোসাঁই মেলা। জাগিৰোডৰ পৰা বিজয় পালৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।